নমস্কাৰ মই সজয় দলে সকলোকে হাজিৰি ক্লাছটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচানৰ সম্পৰ্কীয় আলোচনা কৰিম। এই ক্লাছত আমি কনসেপ্ট আলোচনা কৰাৰ লগতে এমসিকিউ আলোচনা কৰিম আৰু এমসিকিউ আলোচনা কৰোঁতে অৰ্থাৎ কুৱেশ্যনসমূহ আলোচনা কৰোঁতে কোনটো ফৰ্মুলা কেতিয়া এপ্লাই কৰিব লাগে সেই সম্পৰ্কে ডিটেইলছ মই সেই ভিডিঅ'ত জনাম। সো সকলোৱে কনসেন্ট্ৰেশন দি ক্লাছটো চাবা আৰু ইয়াতে কেইটামান ফৰ্মুলা লিখি দিছো, সেই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব। ইয়াতে চাওক, যেতিয়া আমি অংক কৰিম প্ৰফিট পাৰ্চেন্টেজ উলিয়াব কওঁ তেতিয়ালে আমি অকল p% বুলি লিখিম। যেতিয়া কষ্ট প্ৰাইস বা কিনা দাম উলিয়াব কয় তেতিয়ালে CP লিখিম আৰু সেলিং প্ৰাইসটোক আমি SP ৰে বুজাম অৰ্থাৎ বেচা দামখিনি আমি SP বুলি লিখিম। আৰু ইয়াতে কেইবাটাও ফৰ্মুলা আছে, এই ফৰ্মুলাখিনি আমি কুৱেশ্যন বুজাওতে কোনটো ফৰ্মুলা কোড এপ্লাই কৰিব লাগে বা কোনটো কুৱেশ্যনৰ প্যাটাৰ্নত এপ্লাই কৰিব লাগে এইখিনি মই কৈ আছো। এতিয়া আগবাঢ়িছো হাজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যন। আৰু অকলে ট্ৰিক্স বিচাৰি থাকে। একচুয়ালি ট্ৰিক্স বুলি ক'লে এটা কুৱেশ্যনৰ কাৰণে এটা ট্ৰিক্সে কামত দিয়ে, কিন্তু যদি কনসেপ্ট জানে নহয় যেনে ধৰণৰ কুৱেশ্যনে দিয়ক কৰি আহিব পাৰিব। কনসেপ্ট মেন, কনসেপ্ট যদি নাজানে ট্ৰিক্সৰ সহায়ত এক্সাম পাস কৰিব নোৱাৰে। কিছুমান হয়তো কুৱেশ্যনত ট্ৰিক্স এপ্লাই কৰিবলগীয়া হয় টাইম সেভ কৰিবৰ কাৰণে, কিন্তু প্ৰথম কনসেপ্ট জনাৰ পিছতে ট্ৰিক্সখিনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ 1 নম্বৰ কুৱেশ্যনটো। আৰু এই কুৱেশ্যনটো 8 ষ্টেণ্ডাৰ্ড এক্সামটোৰ কাৰণে, এইটো 10 ষ্টেণ্ডাৰ্ড এক্সামত এই কুৱেশ্যনটো নাহিব। ঠিক আছে, মই কৈ যাম কোনখিনি কুৱেশ্যন 8 and 10 ষ্টেণ্ডাৰ্ডৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এজন ব্যক্তিয়ে 1400 টকাত এটা চাইকেল ক্ৰয় কৰে অৰ্থাৎ কিনে, অল কষ্ট প্ৰাইস অল কিনা দামটো দিছে 1400 আৰু একেদে পিছত চাইকেলখন বেচি দিয়েগে, কিনি পেলাই কিমান বেচি দিয়েগে 15% অৰ্থাৎ 15% লছ কৰি চাইকেলখন সেল কৰে বা সেলিং কৰি দিয়ে, বেচি দিয়ে, বিক্ৰী কৰি দিয়ে। এতিয়া আমাক কি উলিয়াব কৈছে, বিক্ৰী মূল্য উলিয়াব কৈছে। এতিয়া চক, ইয়াতে মানুহজনে চাইকেলখন প্ৰথমে কিনিলে কিমান টকাত 1400 টকাত, অল 1400 টকা। এমাহ মান চলালে চাগে বা 6 মাহ চলালে চাগে। একেতে L% মানে লছ পাৰ্সেন্ট কিমান দিয়া আছে 15 দিয়া আছে। কিমান দিয়া আছে 6 মাহ চাইকেলখন চলালে, ধৰি লৈছো 6 মাহ চলালে, তাৰ পিছত চাইকেলখন বেচি দিলে, কিমান পাৰ্সেন্ট লছ হৈছে 15% লছত বেচি দিছে। এতিয়া একেতে 1400 টকা কিনা চাইকেলটোক যদি 15% বা 15% লছ কৰি বেচে তেতিয়ালে চাইকেলখনৰ বিক্ৰী মূল্য কিমান হ'ব এইটো উলিয়াব কৈছে, মানে SP সেলিং প্ৰাইসটো আমাক উলিয়াব কৈছে। এটা আমি SP বা বিক্ৰী মূল্য উলিয়াব। এটা চক, কুৱেশ্যনটোত সেলিং প্ৰাইস উলিয়াব কৈছে। কি হৈছে সেলিং প্ৰাইস উলিয়াব কৈছে, মনত ৰাখিব দেই, এটা বহুত ইম্পৰ্টেন্ট। সেলিং প্ৰাইস উলিয়াব কৈছে আৰু কি কৰিছে চাইকেলখন কিন্তু বিক্ৰী কৰোতে কি হৈছে লছ খাইছে। যদি এনে ধৰণৰ বিক্ৰী দাম উলিয়াব কৈছে কিন্তু লছ হৈছে তেতিয়ালে আমি এই ফৰ্মুলাটো ইউজ কৰিম, এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। যদি বিক্ৰী মূল্য উলিয়াব কয় লছ পাৰ্সেন্টেজ দিয়া থাকে তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিম। আৰু যদি বিক্ৰী মূল্য দিয়া নাই অৰ্থাৎ বিক্ৰী মূল্য বা SP উলিয়াব কৈছে, কুৱেশ্যনটো যদি প্ৰফিট হয় তেতিয়ালে সেই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব। অৰ্থাৎ মই যদি কওঁ যে যদি এই কুৱেশ্যনটোত প্ৰফিট বুলি কোৱা হৈছে 15% প্ৰফিট হৈছে বুলি ক'লে মই কোনটো ফৰ্মুলা ইউজ কৰিলো হয় 1 নম্বৰ ফৰ্মুলাটো ইউজ কৰিলো হয়, কিন্তু ইয়াতে লছ হৈছে সো এই ফৰ্মুলাটো ইউজ কৰিম। ইয়াতে মই ফৰ্মুলাটো একবাৰ লিখি দিছো CP অল। আমাক ইয়াতে কি লিখিব কৈছে, ডাইৰেক্ট SP লিখিব কৈছে, SP ইয়াতে ৰব প্লেসটো উলিয়াই লওঁ। ইয়াতে আমাক SP উলিয়াব কৈছে, SP ইয়াতে লিখিম CP ইনটু কি লিখিম 100 মাইনাস L%। ইয়াতে মই L%টো লিখি দিছো। ঠিক আছে, ইয়াতে কিমান হ'ব 100 হ'ব। একদম গুৰুত্ব দি চাওক হা, টাইম জক 1 ঘন্টা 2 ঘন্টা চাই দিয়ক, কিন্তু এইখিনি ক্লাছ চোৱাৰ পিছত এক্সামলৈকে বেলেগ ক্লাছ বা প্ৰেক্টিছ কৰাৰ কোনো প্ৰয়োজন নাই, গোটেইখিনি বুজি পাব আজিৰ ক্লাছত। এতিয়া CP কিমান দিয়া আছে, CP আমাক দিয়া আছে 1400 টকা। CP মানে কিনা দাম 1400 টকা। 1400 টকাত মানুহজনে চাইকেলখন কিনিলে, পিছত চলাই বেয়া পালে বেচি দিব ওলাইছে। এতিয়া এটোত 100% 100 কিমান লছ হৈছে
15%. এতিয়া পাৰ্চেন্ট বিলা অংক কৰোতে লিখি থাকিব নালাগে হা পাৰ্চেন্ট লিখি থাকিব নালাগে ইয়াতে কৈছে কিমান 100 এতিয়া সব এই সংখ্যাটো এটো বহুতৰ এটা কনফিউজ থাকে ইয়াৰ 14 হল নে ইয়াতে 00 ইনটু ইয়াত কিমান থাকিব 100 ৰ পৰা যদি 15 যায় তেতিয়াল কিমান যাব 100 ৰ পৰা যদি 15 মাইনাস কৰা হয় তেতিয়াল কিমান থাকিব 85 থাকিব কিমান থাকিব 85 মই ইয়াতে কি লিখিলো 85 লিখিলো হল ইয়াত কি থাকিব 100 এটো বহুতে কাটকুট কৰি এই সংখ্যাটো অদাই ইংতৰ ওপৰ সংখ্যাৰ লগত পূৰণ হৈ থাকে এতিয়া শূন্য কাটিলো ইয়াৰ পৰা শূন্য কাটিলো ইয়াৰ পৰা শূন্য কাটিলো এতিয়া বহুতৰ এটা কনফিউজ দেই এই কথাটো কৈ দিছো ইয়াত কিমান থাকিলে 14 into 85 থাকিলে কিমান থাকিলে 85 এটা 1 এতিয়া 1 আছে বুলি এটো লিখিম নে নিলিখো সাপোজ যদি মই কং যে 8/1 ইকুয়াল টু কিমান হ'ব 8 মানে ইয়াত 1 টকা মানে 1 এৰ হৰণ কৰিলে সংখ্যাটো নিজে হৈ গ'ল ওপৰৰ সংখ্যা যেটো আছে ইয়াত যদি 20 থাকে ইয়াত 20 আহিব সো আমি এইটো নিলিখো আৰু ঠিক আছে এই কাৰণে মই ইয়াত কি কৰিম 1 নিলিখো আৰু ইয়াতে 14 into 1 2 3 4 থাকিলে লিখিব লাগিব কিন্তু যদি অকল 1 থাকি যায় তেতিয়া নিলিখো হল ইয়াতে কিমান হ'ব 85 এই দুটাক যদি পূৰণ কৰো তেতিয়ালে কিমান হ'ব এনসার হ'ব পূৰণটো কৰিব জানে 1190 হ'ব তেতিয়ালে সাইকেলখন কিমানত বেছিলে 1190 বেছিলে যেটো নেকি তাৰ কিমান পাইছে ইমানত বেচাৰ কাৰণে একেতৰ কিমান পাৰ্সেন্ট লস হৈছে 15% লস হৈছে বুজি পাইছেনে ক্লিয়াৰ একিনি ক্লিয়াৰ হৈছে কেনেকে কৰিব লাগে হল এটো তাৰ পাছত সাম এটো লোকসান যদি প্ৰফিট হয় তেতিয়ালে কোনটো ফৰ্মুলাত কৰিব লাগিব ঠিক আছে যদি ফৰ্মুলাত হয় মই এই কোৱেশ্চনটোকে যদি লাভ হলে কি হলে তেন মই কৰি দিম হা যদি এটো মই লোকসান বুলি ধৰা নাই এটো কি হৈছে লাভ কি হৈছে লাভ আপোনালোকে কৰি চাব এটো ঠিক আছে এটো প্ৰফিট দি কৰি চাব এটো প্ৰফিট হৈছে ঠিক আছে প্ৰফিট পাৰ্সেন্ট বুলি ধৰি লৈ কৰিব এটো ঠিক আছে মই লস কৰি দিলো প্ৰফিট পাৰ্সেন্টত এই ফৰ্মুলাটো এপ্লাই কৰিব এইটো ফৰ্মুলা কৰি চাব হা থাৰ্ড পাছত আইছো সেকেন্ড কোৱেশ্চন এটা কোৱেশ্চনটো কমমান ইপাল কৰিটো আছে একে কোৱেশ্চন হল ইয়াতে আমাক কি উলিয়াব কৈছে কস্ট প্ৰাইস কিনা দাম উলিয়াব কৈছে এতিয়া মই সেলিং প্ৰাইস কেনে উলিয়াব লাগে কৈ দিলো এতিয়া মই কৈছো যে কি কস্ট প্ৰাইস বা কিনা দাম কেনে উলিয়াব লাগে ব্যয় মূল্য এতিয়া আমাক হিয়াত দিয়া আছে অন সেলিং এন আৰ্টিকল কিমানত বেচিছে বিক্ৰী ইমান 651 টকাত এটা বস্তু বিক্ৰী কৰাৰ পিছত 7% লোকসান হৈছে কিমান SP ইকুৱেল টু কিমান 651 লোকসান হৈছে বুলি কৈছে লোকসান হৈছে কিমান 7% লোকসান হৈছে এটো এই স্ট্যান্ডাৰ্ডৰ কাৰণে ঠিক আছে এই কোৱেশ্চনটো এই স্ট্যান্ডাৰ্ডৰ কাৰণে এই স্ট্যান্ডাৰ্ড এক্সামটোৰ কাৰণে ঠিক আছে তাৰ পিছতে আমাৰ 10 স্ট্যান্ডাৰ্ড কোৱেশ্চন আহি যাব এতিয়া সব আমাক এতিয়া কি উলিয়াব কৈছে কস্ট প্ৰাইস মানে কিনা দাম হল কিনা দাম আমাক উলিয়াব কৈছে হল এতিয়া আকৌ ফৰ্মুলা চাব লাগিব ইয়াতে সব ইয়াত লোকসান হৈছে আৰু আমাক কি উলিয়াব কৈছে কিনা দাম কস্ট প্ৰাইস আমাক উলিয়াব কৈছে যেতিয়া কোৱেশ্চনটো লোকসান হয় তেতিয়ালে কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব মই ইয়াতে দেখাই দিছো আমাক ইয়াতে কৈছে যেতিয়া আমাক কোৱেশ্চনে কৈ যে সিপি অৰ্থাৎ কস্ট প্ৰাইস উলিয়াব কয় আৰু কস্ট প্ৰাইস উলিয়াব কয় কিন্তু কোৱেশ্চনটোত কি হৈছে লস গাইছে তেতিয়ালে এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব যদি লাভ হয় এই ফৰ্মুলাটো ইউজ কৰিব লাগিব যদি লোকসান হৈছে বুলি কয় তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব কিহৰ ক্ষেত্ৰত সিপি ক্ষেত্ৰত অৰ্থাৎ কিনা দাম উলিয়াৰ ক্ষেত্ৰত লাভ হলে এইটো লোকসান হলে এই ফৰ্মুলাটো ঠিক আছে এতিয়া মই প্ৰথমতে লিখি দিম আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াতে তাৰ পিছত ফৰ্মুলাটো লিখি বহাই দিম মই ইয়াতে লিখিম সিপি কি লিখিম সিপি ইকুৱেল কি লিখিম এসপি লিখিম এসপি মানে কি সেলিং প্ৰাইস তাৰ পিছত মই লিখিম 100 minus L percent 100 minus কি percent লিখিম
L% লিখিম ওকে L% লিখিম এটাত L মানে কি বুজি পাইছে হল তাৰ পিছতে মই লিখিম ইয়াতে 100 কি লিখিম ইয়াতে মই কি লিখিম 100 লিখিম ইয়াতে কি লিখিম মই 100 লিখিম অল এইটো ফৰ্মুলা অল তাৰ পিছতে এতিয়া মই বহাই দিম আমাক কি কৈছে SP কিমান 651 তাৰ পিছত 100 অল 100 মাইনাস কিমান পাৰ্সেন্ট লস 7% অল এইটো 7 ইনটু কি থাকিব ইয়াতে 100 থাকিব অল পাৰ্সেন্ট লিখিব নালাগে হা ইয়াতে সাপোজ ধৰি লোৱা ইয়াতো পাৰ্সেন্ট আছিলে হল ইয়াত পাৰ্সেন্ট আছিলে ইয়াতো পাৰ্সেন্ট আছিলে এই পাৰ্সেন্ট কাট খাই বুলি ধৰি ললে হল ঠিক আছে এইটো এই কাৰণে কেলিমেলি হয় পাৰ্সেন্ট লিখিব নালাগে এতিয়া সো এতিয়া যদি মই কং যে 651 ৰ লগত কোন পূৰণ হৈ আছে 100 টো পূৰণ হৈ আছে হল এটা কিমান থাকিব ইয়াত বুলি কলে মই কম যে 93 হল এটা 93 কাটিব পাৰে নাই বুলি কলে কাটিম যে মই কম যে 7 ৰ লগত যদি 93 পূৰণ কৰা হয় নহয় তেতিয়ালে কিমান হয় গম পায় 651 কিমান হয় 7 আৰু 93 যদি পূৰণ কৰা হয় 65 তেতিয়ালে মই ইয়াৰ লগত এটো কাটি কিমান থাকিলে ইয়াতে 7 তেতিয়ালে ইয়াত কিমান থাকিলে 7 into 100 equal to কিমান হ'ব 700 তেতিয়ালে আমাৰ কিমান হ'ব কিমান 700 ত কি কৰিছিলে কিনা দাম আছিল কোড গল অপচন ডি টু শুদ্ধ উত্তৰ হয় বুজি পাইছে নাই বাৰু 700 ত কি কৰিছিলে কিনিছিলে ওকে এইটো আছিল আমাৰ এনসাৰ এতিয়া এই কোৱেশ্চনটো আপোনালোকে এনেকৈ কৰিব ইয়াতে এই লোকসানটো হল ইয়াতে লস হৈছে নহয় এইটো ফৰফিট হৈছে বুলি কৰিব ফৰফিট পাৰ্সেন্ট দি কৰি চাব পাৰ্সেন্ট নাই ফৰফিট পাৰ্সেন্ট দি কৰি চাব হল তেতিয়ালে কিমান হয় আৰু কোনটো প্ৰফিট পাৰ্সেন্ট হলে কোনটো ফৰ্মুলা এপ্লাই কৰিব লাগিব এই ফৰ্মুলাটো প্লাস টকাতে এপ্লাই কৰিব লাগিব ইয়াত প্লাস আছে নহয় এইটো এপ্লাই কৰিব লাগিব ঠিক আছে আই থিংক ক্লিয়াৰ হৈছে সবৰে কনসেপ্ট এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 আৰু এই কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে যে যদি এটা বস্তুৰ ব্যয় মূল্য বিক্ৰী মূল্য 95% হয় লাভৰ শতাংশ কিমান ইয়াতে আমাক উলিয়াব কৈছে যে প্ৰফিট পাৰ্সেন্টটো উলিয়াব কৈছে প্ৰফিট পাৰ্সেন্ট কিমান হয় আমি এইটো উলিয়াব লাগে এই কোৱেশ্চনটো অকমান ইপাল হৈ আছে এটো এসএসসি এক্সামত অহা কোৱেশ্চন হয় ইয়াতে সব যদি এটা বস্তুৰ ব্যয় মূল্য বিক্ৰী মূল্যৰ 95% হয় ঠিক আছে ইয়াতে কৈছে বস্তুৰ ব্যয় মূল্য ব্যয় মানে কি হ'ব ব্যয় মানে হ'ব সিপি কিনা দাম হল ব্যয় মানে কি এটা বিক্ৰী মূল্য মানে কি কৈছে এসপি মানে সেলিং প্ৰাইস 95% হয় বুলি কৈছে এতিয়া মই এটা এক্সাম্পল আপোনালোকক কম যে আপোনালোকে কোনো এটা বিষয় বা ইংৰাজী বিষয়টোৱে ধৰি লৈছো মেট্ৰিকৰ কথাটো ধৰক মেট্ৰিক দিছিলে যে অকল ইংৰাজী বিষয়ৰ কথাটো কৈছো অল সাবজেক্ট 6খন সাবজেক্টৰ বিষয় কোৱা নাই মই ইয়াতে ইংৰাজী বিষয়ত 1 নম্বৰ আছিল আপুনি যদি তাৰ 95% পাই 95 পাই বা একৰ ভিতৰত আপুনি 95 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেতিয়ালে মই উদিম যে আপুনি ইংৰাজীৰ বিষয়ত কিমান পাৰ্সেন্ট পালে মানে একৰ ভিতৰত কিমান পাৰ্সেন্ট পালে বুলি ক'লে 95% পাইছো বুলি কব কিয় 100 তে আমি অৰাই পাৰ্সেন্টটো লম 100 ত কিমান পাইছে 90 100% ত কিমান পাইছে আপুনি 100% আছিল ইংৰাজী বিষয়ত কিন্তু এই 100% ৰ পৰা আপুনি 95% পাইছে তাৰ মানে আপুনি একৰ ভিতৰত 95% পাইছে বা 95 পাইছে এতিয়া ঠিক তেনেকৈ ইয়াতে কৈছে যে যদি এটা বস্তুৰ ব্যয় মূল্য বিক্ৰী মূল্যৰ 95% হয় এতিয়া মই
বিক্ৰী মূল্যটো কিমান বুলি ধৰি লৈছো 100 টকা 100 টকাত কিমান আছিল সেলিং প্ৰাইস 100 টকা আছিল আৰু এই সেলিং প্ৰাইসৰ কিমান কিনা দামটো কিমান আছিল বুলি কৈছে 95% মানে 95 rupees হল কিমানত 95 টকাত কিনিছিলে আৰু 100 টকাত বেচিছিলে তাৰ মানে পোনপটীয়াকৈ কিমান পাৰ্সেন্ট লাভ হৈ আছে অলমোস্ট 5% লাভ হৈ আছে তেতিয়ালে আমি গম পালো যে এইটো অপচন এ আৰু বি টো ইয়াতে দুটা আছে 5 আৰু 5.26 আছে ইয়াতে আমি দেখিলো যে ডিফাৰেন্সটো কিমান বলে 100 ৰ পৰা 95 বলে ডিফাৰেন্স কিমান বুলি ক'লে মই কম যে 5 মানে অলমোস্ট 5% লাভ হৈছে এতিয়া তাৰ কাৰণে আমি জানিব লাগিব হল বুজি পাইছেনে এতিয়া 100 ৰ ভিতৰত বিক্ৰী এসপি তে 100 ধৰিলো তাৰ পিছত এটো সিপি টো 95% হ'ব এতিয়া এই অংকটো কৰিব হলে আমি ইয়াতে মৌখিকভাৱে উলিয়াব পাৰিম কিন্তু আমি ইয়াতে কনসেপ্ট কৈ আছো তো সো জানিব লাগিব ইয়াতে আমাক প্ৰফিট পাৰ্সেন্ট উলিয়াব কৈছে যদি আমাক কোৱেশ্যনে প্ৰফিট পাৰ্সেন্ট উলিয়াব কয় তেতিয়ালে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ঠিক আছে যদি প্ৰফিট পাৰ্সেন্ট উলিয়াব কয় এই ফৰ্মুলা ইউজ কৰিম আৰু লছ পাৰ্সেন্ট যদি উলিয়াব কয় তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ঠিক আছে এইখিনি ফৰ্মুলা মনত ৰাখিব এতিয়া আমি চাম প্ৰফিট পাৰ্সেন্টৰ কথাটো ধৰিম প্ৰফিট পাৰ্সেন্ট আমাক উলিয়াব কৈছে সো মই লিখিম যে প্ৰফিট হলে অদাই বেচা দামটো কিনা দামতকৈ বেছি হয় SP minus CP মানে বেচা দামটোৰ পৰা কিনা দামটো মাইনাস কৰিব লাগে ইয়াতে কিহৰ লম CP into 100 কি লম 100 এতিয়া আমি কম যে SP কিমান ধৰিছো মই 90 অল ইয়াতে CP টো কিমান 95 কিমান 95 অল ইয়াত কিমান আছে CP কিনা দামটো কিমান 95 কিন্তু অল কিন্তু কিমান হ'ব 100 অল এইটো মই এনেকেও ডাইৰেক্ট লিখিব পাৰিলে থ 5 বাই কিমান 95 এক্সামত আপোনালোকে এনেকে লিখিব ইনটু 100 কিয় বুলি ক'লে এইটো এই লাইনটো 5 হল নে 5 ইফালে 95 ইনটু 100 কি হ'ব 100 কিয় এই লাইনটো এক্সামত নিলিখিলেও হয় অল যদি বুজি পায় এই লাইনটো এক্সামত নিলিখিলেও হ'ব এটা কিমান হল এটো 5 ৰ লগত যদি 95 কাটো তেতিয়াল কেইবাৰ যাব 19 বাৰ যাব নাই তাৰ মানে কি 5 into 19 যদি কিবা কৰে তেতিয়ালে কিমান হয় গম পাইছানে 95 হয় পূৰণ কৰিলে সো এটো কাটিলো এতিয়া কিমান হল আমি কৰিব লাগিব যে এতিয়া 100 তক 19 ৰে হৰণ কৰিব লাগে যদি 19 ৰে হৰণ কৰা হল কেইবাৰ যাব ইয়াতে মই দেখাই দিছো অৰণো কিছুমানে বুজি নাপায় কি কৰিব পায় নাই আৰু 100 অৰণ কেনেকে কৰিলে বুলি হুদি থাকে ক্লাস মেসেজ কৰি এটা সক 19 নম্বৰ বুজি নাপালে হুদিব লাগিব মই বেয়া নাপাও কিন্তু ট্রাই কৰিব লাগিব কেইবাৰ যাব ফাৰ্স্ট বাৰ গলে এটো কিমান আহিব 95 হল ইফালে 10 কিমান দেখিব 5 দেখিবনে ইফালে হল 0 0 0 হল ইয়াত দশমিক দিলু শূন্য এৰিলে ইফালে কেইবাৰ যাব দুবাৰ যাব ইফালে কেইবাৰ হ'ব 48 হল ইফালে 2 দশম ইয়াত দশমিক দিয়াৰ কাৰণে ইয়াত অটোমেটিক শূন্য ইফালে কিমান যাব আকৌ যাব 20 হল নে কিমান যাব ইফালে কোন ফাৰ্স্ট ইফালে 2 ইফালে কিমান হল 20 একবাৰ এনেকে ঠিক আছে এপ্ৰপ্ৰিয়েট টো আমাৰ কিমান হ'ব 5.2 হল পিছৰ কিনি বাদ দিয়া 5.26 এনেকুৱা হ'ব সো অপচন ডি টো কাৰেক্ট আনসাৰ ওকে অপচন ডি টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব এই কোৱেশ্যনটো ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্যন অহাৰ চান্স আছে ইয়াত কাৰণ ডাইৰেক্ট কি কৰা নাই সেলিং প্ৰাইসও দিয়া নাই প্লাস কস্ট প্ৰাইসও দিয়া নাই সো এনে ধৰণৰ কোৱেশ্যন বিলাক অকাই দিব পাৰে অহাৰ চান্স আছে বহুত তাৰ পাছতে সাম কোৱেশ্যন নম্বৰ 4 কোৱেশ্যন নম্বৰ 4 ত কি দিয়া আছে চাও যদি এটা বস্তুৰ ব্যয় মূল্য মানে বিক্ৰী মূল্য 80% হয় অৰ লাভৰ শতাংশ নিৰ্ণয় কৰা এই কোৱেশ্যনটো আপোনালোকে কৰিব লাগিব হোমৱৰ্ক 4 নম্বৰ কোৱেশ্যনটো 3 নম্বৰ গতে সেম বুজি পাইছে না এটুক সাবৰ কাৰণে অংকটো কৰিব দিয়া আছে কৰি দেখাবা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হয় কৰি চালেহে গম পাম হল 20% মান হ'ব লাগে হল এতিয়া সব ঠিক আছে 5 নম্বৰ কোৱেশ্যনটো মই PDF দি দিম গ্ৰুপত চাই লব
450 টকাত এটা বস্তু বিক্ৰী কৰি মই 25% হেৰুৱা মানে কিমান বিক্ৰী কৰি মানে বিক্ৰী কৰি বুলি ক'লে কি বুলি কম সেলিং প্ৰাইস বুলি কম নে নকম সেলিং প্ৰাইস হল ঠিক আছে সেলিং প্ৰাইস কিমান কম সেলিং প্ৰাইস SP ইকুৱেল টু মই কম যে 450 হল সেলিং প্ৰাইস 450 এটা কিমান লস ক লস পার্সেন্ট ইকুৱেল টু 20% ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 10 ষ্টেণ্ডাৰ্ডত এনে ধৰণৰ কোৱেশ্চন আহিব 20% লস হয় হল এতিয়া মই বিচাৰিছো যে মই কিমান 20% লাভ কৰিবলৈ মই ইয়া কি মূল্যত বিক্ৰী কৰা উচিত বস্তু মানে কিমান কিতাপ বুলি ধৰিছো মই যদি কিতাপখন 450 টকাত বিক্ৰী কৰো তেতিয়ালে মোৰ কিমান লস হয় 25% লস হয় এতিয়া মই 20% লাভ বিচাৰিছো 20% লাভ বিচাৰিছো তেতিয়ালে আমি কি উলিয়াব লাগিব তেতিয়ালে 20% যদি লাভ কৰিব বিচাৰো তেতিয়ালে CP মানে কিমানত বিক্ৰী কৰিব লাগিব এইটো আমি উলিয়াব লাগে ইয়াতে সহি ইকুৱেশনটো SP দিয়া আছে প্ৰথমতে ইয়াতে দুটা পাৰ্ট আছে হল ইয়াৰ পৰা ইয়ালৈকে একবাৰ সলভ কৰি ল'ব লাগিব ইকুৱেশনটো এনেকুৱা কোৱেশ্চন ইয়াৰ পৰা ইয়ালৈ একবাৰ সলিউশন দিব লাগিব ঠিক আছে ইয়ালৈকে একবাৰ সলিউশন কৰাই ল'ব লাগিব হল কেনেকে 400 টকাত এটা বস্তুৰ বিক্ৰী মই ইমান টকা হেৰু মানে ইয়াৰ পৰা কি উলিয়াব লাগিব আমি এই পাৰ্টটোৰ পৰা আমি CP মানে কিনা CP হল বিক্ৰী কৰে CP তে আমি কি কৰিব লাগিব উলিয়াই ল'ব লাগিব ঠিক আছে কি উলিয়াই ল'ব লাগিব CP বিক্ৰী মূল্যত আমি উলিয়াই ল'ব লাগিব লস খাইছে ন আগৰ ফৰ্মুলা গতে ইউজ কৰি এইটো CP লস খাইছে না এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব আকৌ সেই ফৰ্মুলাটো হল CP উলিয়াব লাগিব ইয়াতে লস দিয়া আছে আমি এই ফৰ্মুলাটো এটা বিহেক কৈ না থাকো বুজি পাইছে সাগে এতিয়া মই আকৌ ফৰ্মুলাটো ইয়া লিখিম CP বুজি পোৱা কলে এটো নিজে কৰি চাওকচোন পাৰিছে নে নাই তাৰ পিছতে SP হল তাৰ পিছতে লস হৈছে লস হলে কি হ'ব 100% লস্ট 100% লস ইনটু লস পার্সেন্ট ইকুয়াল টু 100 হল ইয়াতে পার্সেন্ট কাট খাই যায় মানে এটো পার্সেন্ট কাট খাই যায় মই কৈ দিলু নহয় সো ইয়াত আমি অৰাই কি লিখিব না লাগে পার্সেন্টটো লিখি পেলাই গন্ডগোল কৰিব না লাগে জাস্ট লিখি থৈ দিলে এতিয়া কিমানত বেচিলে 450 টকাত বেচিলে কিমান পার্সেন্ট লস হয় 400 যদি 50 টকাত বেচে কিমান পার্সেন্ট লস হয় ইয়াতে মই 100 লিখি দিছো হল 100 এতিয়া মই ইয়াত ডাইৰেক্ট লিখিম দেই ডাইৰেক্ট লিখিম 100 ৰ পৰা যদি কিমান 25% মাইনাস কৰে তেতিয়ালে কিমান থাকে 80 হল মই ইয়াতে 80 কি হল গম পাইছনে 100 এলৰ জায়গাত মই 20 বহাই দিলে মানে কি হ'ব 80 হ'ব ঠিক আছে মানে 80 মাইনাস 100 মাইনাস 20 ইকুৱেল টু 80 হয় মই এটো লাইন ডাইৰেক্ট লিখা নাই আপোনালোকে পৰীক্ষাত এটো লিখিব হল ইয়াৰ 100 আছিল এটো এলৰ জায়গাত 80 লিখি দিলে মানে কিমান হ'ব সৰি এলৰ জায়গাত এটো 20 লিখিলে ইয়াত কি লিখিলে 20 লিখিলে ইয়াত 80 আই যাব ঠিক আছে ইয়াত কি আইব 80 আইব হল এতিয়া মই কৰিম ইয়াৰ পৰা শূন্য কাটিলো ইয়াৰ পৰা শূন্য কাটিলো কাটিব পাৰে একো নাই হল কাটিব পাৰে ইফালে মই কৰিম যে কিয়ৰ লগত কৰিম 4 লগত কাটিলো হল 4 লগত কাটিলো 2 4 গুণ 8 ইফালে কাটিলো মই 50 কাটিলো নে কাটি দিলো একো নাই কাটি দিলো তাৰ পিছতে ইয়াতে কি হল 4 আছে ইয়াতে কাটক 2 ইফালে কিমান হ'ব 25 2 দুগুণ 4 2 25 50 এতিয়া 45 আৰু কিমান হ'ব 25 ইনটু যদি 4 কৰা হয় তেতিয়ালে হেতু কিমান হ'ব এটুক যদি পূৰণ হৰণ কৰি দিয়ে তেতিয়ালে এনসাৰটো কিমান আহিব ইয়াতে ইয়াত আহিব তোমাৰ 5 6
2.5 কৰি চাব হল কৰি চাবটো পাৰিব 25 আৰু 45ক পূৰণ কৰিব তাৰ পিছত 4 ৰে হৰণ কৰি দিব তেতিয়ালে 562.5 আহিব মানে এইটো মই লিখিম যে CP পালো এতিয়া কিমান কষ্ট প্ৰাইসটো কিমান 562.5 এটোটো বুজি পাব এতিয়া আমি আমাৰ কোৱেশ্যনৰ এনসাৰ কি হ'ব CP টো পালো মই এতিয়া কিমান পালো 562.5 এইটো আমাৰ CP উলিয়াই দিলো হল কি উলিয়াই দিলো CP উলিয়াই দিলো এতিয়া মই কি বিচাৰিছো 80% লাভ কৰিব বিচাৰিছো মই এতিয়া কি কৰিব বিচাৰিছো 80% লাভ কৰিব বিচাৰিছো তেতিয়ালে 80% লাভ কৰিব বিচাৰিলে তেতিয়ালে কি উলিয়াব কৈছে বিক্ৰী কৰা কিমান মূল্যত বিক্ৰী কৰিব লাগিব এতিয়া মই আকৌ ইয়াত কি কৰিব লাগিব SP উলিয়াব লাগিব তেতিয়ালে দুটা অংক এইটো হল প্ৰথমতে CP উলিয়াই লব লাগিব এনেকুৱা অংকবিলাকত তাৰ পিছত আকৌ বিক্ৰী মূল্য লাইছে বিক্ৰী মূল্য এইটো ইউজ কৰিলে নহব আকৌ হল এইটো ইউজ কৰিলে নহব কিমান টকাত বিক্ৰী কৰিব লাগিব per 50 বিক্ৰী কৰিলে 20% লস হয় তেতিয়ালে এইটো নহয় আৰু এতিয়া 20% লাভ হ'বলৈ হলে কিমান টকাত বিক্ৰী কৰিব এইটো উলিয়াব লাগে এতিয়া মই ইয়াতে লিখিছো এইটো পেজ আদায় হল ন এটা পেজ আদায় হল একো নাই ইয়াতে মই লিখিম আমাৰ ফৰ্মুলা এতিয়া প্ৰফিট পাৰ্সেন্ট উলিয়াব হলে ইয়াতে সক আমি কি লব বিচাৰিছে এতিয়া প্ৰফিট এইটো ফৰ্মুলা ইউজ কৰি কিমান প্ৰফিট কৰিব বিচাৰিছো 20% লাভ কৰিব বিচাৰিছো সো মই ইয়াত লিখিম SP একদম কনসেপ্ট কিনি কৈ দিছো হা SP equal to CP into কি লিখিম মই ইয়াতে 100 plus কিমান পাৰ্সেন্ট প্ৰফিট পাৰ্সেন্ট কিমান পাৰ্সেন্ট প্ৰফিট পাৰ্সেন্ট ডিভাইডেড বাই কি লিখিম মই 100 লিখিম এতিয়া CP কিমান পালে CP কিমান পাইছিলে CP পালো যে 562.5 কোনটো CP হৈ গল ৰবৰে এই বস্তু এইটো ইউজ কৰিব লাগিব এতিয়া হল এটো ইউজ কৰিলো ইমান ইনটু আছে ইয়াত ইনটু হল ইয়াতে 100 প্লাস কিমান আছে 100 প্লাস কিমান আছে পালে এটা যদি কম যে 100 আছে আৰু এতিয়া আমি কিমান পাৰ্সেন্ট লাভ কৰিব বিচাৰো 20% প্ৰফিট ইয়াত চক কিমান পাৰ্সেন্ট লাভ কৰিব বিচাৰো প্ৰফিট কৰিব বিচাৰো এতিয়া আমি কিমান পাৰ্সেন্ট প্ৰফিট পাৰ্সেন্ট ইকুৱেল টু কিমান 20 লাভ কৰিব বিচাৰো 20% লাভ কৰিব বিচাৰো তেতিয়ালে ইয়াৰ লগত কি কৰিব লাগিব প্লাস কৰিলে কিমান হ'ব 120 নহব জানো সো মই ডাইৰেক্ট ইয়াত লিখি দিছো 120 হল ইয়াত কি লিখিলো মই 100 লিখিলো উইন কাটিলো হল তাৰ পিছত ইয়াত কাটিম 5 হ'ব ইপালে কি হ'ব 2 হ'ব কিয় 2 6 গুণ 12 2 5 গুণ 10 তাৰ পিছতে ইয়াতে লিখিম এতিয়া ৰে প্লেস নাই আৰু যদি মই লিখো যে এতিয়া কাৰ লগত পূৰণ হ'ব এই ভ্যালুটোৰ লগত এই মানটোৰ লগত কাক পূৰণ কৰিম মই 6ক পূৰণ কৰিম হল কাক পূৰণ কৰিম 6ক পূৰণ কৰিম তেতিয়ালে যেতিয়া পূৰণ কৰিলে কি হ'ব এটো হ'ব 6 5 গুণ 30 দশমিকৰ আগত শূন্য আহিব হল মানে এনেকুৱা হ'ব যে 33750 হ'ব কিন্তু কেগৰ আগত দশমিক আছে 11 সো 11 আগত দিয়া মানে দশমিক মানে এইটো মই নিলিখো আৰু ঠিক আছে এইটো বুজি পাইছে নে কি লিখিম ইমান তাৰ পিছত দশমিকত যে আছে এইটো দশমিকত থকাৰ কাৰণে উইন এটা আছিল দশমিকৰ আগত 11 সংখ্যাৰ আগত কি আছিল দশমিক আছিল সো দশমিকটো 0 ৰ আগত বহিছিল কিন্তু মই দশমিকৰ পিছত যেটো 0 ৰ ভ্যালু নাই এই কাৰণে ইয়াত লিখা নাই হল তাৰ পিছতে এটো মই কি কৰি 5 তেতিয়ালে যদি এটো হৰণ কৰা হয় তেতিয়ালে যদি হৰণ কৰে তেতিয়ালে কিমান হ'ব গম পাইছে নে ইপালে আপোনাৰ 675 হ'ব ইয়াতে প্লেসটো কম হৈ গ'ল হল এনসার কিমান হ'ব এটো হৰণ কৰিলে 675 হল 675 rupees এইটো ইমান টকাত কি কৰিব লাগিব সেলিং কৰিব লাগিব হল ঠিক আছে ইমান টকাত হৰণ কৰিলে ইমান হ'ব 675 ওলাব হল 675
675 কোড অপশন এ টু কারেক্ট আনসার হয় এনেকুৱা কুৱেশ্যন সমূহ দুবাৰ কৰিব লাগিব গমাইছানে দুবাৰ কৰিব লাগিব তেতিয়াই ওলাব হল এনেকুৱা কুৱেশ্যনে এক্সামত আহিব 10 ষ্টেণ্ডাৰ্ড এক্সামটোত এটা সাম নেক্সট কুৱেশ্যন এটো এটা বেলেগ প্যাটাৰ্নৰ কুৱেশ্যন গুটেইখিনি নতুন নতুন হল এটো কৰি চাওক কুৱেশ্যনটো সো মই ইয়াতে প্লেস অলপমান হুলিয়াই ল ইয়াতে ইয়াত আছে কুৱেশ্যনটো কৈছে আমাক কি কৈছে গীতা কিমান 4700 টকাত এটা পুৰণি স্কুটাৰ কিয় কৰিলে মানে কিনি আনিলে হল মানে কিনি আনিলে মানে কি লিখিম মই ইয়াতে সিপি ডাইৰেক্ট এনেকৈ লিখি যাব কিনা দাম কিমান 4700 হল 4000 ইয়াৰ মেৰামতিৰ বাবে কিমান খৰচ হল ইমান আৰে মটৰসাইকেল কিনি আনিছিলে 47 কিমানত 4700 4700 ত কিনি আনিলে ইমান কম দামত মটৰসাইকেল পাইনে ঠিক আছে পুৰণি এতিয়া তাই পুৰণি যেটো কিনিছে কিবা কিবি মেৰামতি কৰোতে কিমান গল 800 খৰচ হলগে কিমান হল 800 খৰচ হল 800 এক্সপেন্ডিচাৰ বাঢ়িলেগে তেতিয়ালে এটো কিমান হ'ব 5 তাৰ মানে মই এটো 800 যে তাই যে মেৰামতি কৰোতে গল এই মেৰামতিটোকো মই কিনা দাম বুলি ধৰিলাম কি বুলি ধৰিলাম কিনা দাম বুলি ধৰিলো তেতিয়ালে কিমান হ'ব 5500 হল টকা মান টকা তাই মটৰসাইকেল কিনোতে গল এটা আমাক কি কৈছে যদি তেও স্কুটাৰটো 5800 ত হল কিমানত বেছে এসপি ইকুৱেল হল এসপি ইকুৱেল কিমান 500 5800 ত যদি বিক্ৰী কৰে তেতিয়ালে লাভৰ শতাংশ আমাক কি উলিয়াব কৈছে প্ৰফিট পাৰ্চেন্টটো উলিয়াব কৈছে কি উলিয়াব কৈছে প্ৰফিট পাৰ্চেন্ট এই কুৱেশ্যনটোৰ একো নাই আগৰ নিচিনাই প্ৰফিট পাৰ্চেন্ট উলিয়াই দিলে হল কিন্তু মই ইয়াতে এটা বস্তু হেড কৰিলো যে কিছুমানে কি কৰিব এটো কনফিউজ কৰিব নহয় ইয়াত দেখোন 800 টো কি হ'ব মানে যিকোনো বস্তু কিনাৰ পিছত যদি গাড়ী ভাড়া বা সাপোজ গুৱাহাটীৰ পৰা এটা কিবা এটা কিনি আনিলে লখিমপুৰলৈ কিন্তু বস্তুটোৰ দাম আছিল 1 লাখ কিমান লাখ 1 লাখ হল কিন্তু গাড়ী ভাড়া গুৱাহাটীৰ পৰা লখিমপুৰলৈ আনোতে 5000 খৰচ হল এক্সপেন্ডিচাৰ বাৰে তেতিয়ালে টোটাল কষ্ট প্ৰাইস কিনা দামটো কি বুলি ধৰিলাম 1,05,000 বুলি ধৰিব লাগে এতিয়া আমি অংক কৰিম প্ৰফিট পাৰ্চেন্ট উলিয়াবৰ কাৰণে আমি আকৌ সেই ফৰ্মুলাটো ইউজ কৰিব লাগিব হল প্ৰফিট পাৰ্চেন্ট উলিয়াবৰ কাৰণে সেম এই ফৰ্মুলাটিকে ইউজ কৰিব লাগিব ঠিক আছে ইয়াতে কৰি দিম প্ৰফিট পাৰ্চেন্টটো এতিয়া ফৰ্মুলাটো মুখস্থ হলেই সবৰে প্ৰফিট পাৰ্চেন্ট সো মই লিখিম ইয়াতে ডাইৰেক্ট লিখিম হল প্ৰফিট পাৰ্চেন্ট ইয়াতে 5000 কিমান 800 কিনুতে গৈছে ইয়াতে মই মাইনাস কৰি দিম ঠিক আছে মাইনাস কৰি দিম মানে কি দেখাই দিব লাগিব কিছুমানে বুজি নাপায় এসপি মাইনাস সিপি হল ইনটু 800 আপোনালোকে ভিডিও স্পিডটো বহাই পেলাই চাব হা ইয়াত কি হ'ব সিপি এতিয়া সব এসপি হল এসপি সেলিং প্ৰাইস কিমান বুলি কৈছে 500 অ 5800 আৰু স্কুটাৰ মেৰামতি কিনাৰ পৰা মেৰামতি কৰালৈ কিমান গল বুলি কৈছে 5500 গল মানে কিমান এটা এসপি পৰা যদি সিপিক মাইনাস কৰা হয় তেতিয়ালে ইয়াত কিমান দেখিব 300 অল ইয়াত সিপি অল তাৰ মানে ইয়াত কি হ'ব ইয়াত মই দেখাই দিছো দেই এইটো জায়গাত কিমান হ'ব 580000 মাইনাস ইয়াত হ'ব 50000 অল মাইনাস কৰিলে মানে 300 হ'ব সিপি টো কিমান বুলি ক'লে সিপি কিনা দাম কিমান 5500 ইনটু কি লিখিম মই 100 লিখিম 100 লিখিম নে লিখিম অল 100 লিখিম এতিয়াতো আমি গম পাও যে এটো কাটা কাটি যায় শূন্য গল শূন্য লগত শূন্য গল এটা কিমান হ'ব বুলি ক'লে মই যদি কওঁ যে এটা 30 হল এতিয়া এনেকুৱা হ'ব যে কি কৰিব লাগিব হৰণ কৰিব লাগিব যদি হৰণ কৰে হল ইয়াতে কাটিব পাৰে 5 11 55 তাৰ মানে 5 আৰু 11 যদি পূৰণ কৰা হয় কিমান হ'ব
55 হ'ব ঠিক তেনেকে 5 আৰু 60 যদি কমান উঠাই দিছো 5 and 60 যদি পূৰণ কৰা হয় কিমান হ'ব 3 5 29 শূন্য এটা আছিল ইমান সো 5 and 5 কেনসেল তাৰ মানে ইয়াত কিমান থাকিব 60 হল এতিয়া আমি কি কৰিব লাগিব আমাৰ কাম হ'ব 60 11 ৰে হৰণ কৰা এতিয়া যদি 60 11 ৰে হৰণ কৰে কি হ'ব হল 60 আছিল ন শূন্য 5 11 কিমান হ'ব 55 হ'ব জানো 5 11 কিমান হ'ব 55 ইপালে 10 5 হল ঠিক আছে ইপালে কিমান হ'ব তেতিয়ালে মই লিখিম যে এইটো কিমান পালো এইটো মই লিখিম ওপৰত নে ইয়াত তাৰ পিছত বাকি নহয় ঠিক আছে এইটো মই লিখিম ওপৰত হল এইটো মই ইয়াত লিখিম তাৰ পিছত যিমান আমি ভাগফল পালো এইটো ইয়াত লিখিম তাৰ পিছত কিৰে ডিভাইড কৰিছিলো 11 কিমান পাৰসেন্ট আহিব অপচন কোনটো উত্তৰ হয় অপচন এ টো শুদ্ধ উত্তৰ হয় হল অপচন এ টো শুদ্ধ উত্তৰ হয় এই কথাটো মই কৈছো হা বহুতে কেলিমেলি কৰে মই আৰু দেখাই দিছো আৰু একবাৰ ইয়াতে মই দেখাই দিছো বহুতে বস্তুটো কেলিমেলি কৰে বুজি নাপায় একচুয়ালি কাৰণ গণিতৰ লগত বহুতৰ কি নহয় জড়িত হৈ নাই এতিয়া সক ইয়াতে 60 হল 60 কিৰে হৰণ কৰিছিলো 11 5 11 কিমান 55 কিমান বাকি থাকিলে 5 এতিয়া যদি কোৱেশ্যনটো পইণ্টত টকা হলে মই ইয়াতে কি দিলোহেতেন পইণ্ট দি পেলাই ইয়াত উইন এটা লগাই পেলাই কৰিলোহেতেন কিন্তু অপচনত চালু যে এনেকা পইণ্টত নাই পেকচনত আছে সো আমি চাব লাগিব এতিয়া মেন কামটো সক আমি কিমান পালো হৰণ কৰি কিমান পালো এই ভাগফলটো মই ইয়াত কৰি লিখিম ইয়াত লিখিম এজ এ অল নাম্বাৰ পূৰ্ণ সংখ্যা হিচাপে মই ইয়াত লিখিম ঠিক আছে এই বস্তুটো ইয়াত লিখিব লাগিব আৰু কিমান বাকি থাকিলে 5 এটুক মই কল লিখিম ওপৰত ওপৰত আৰু কিৰে হৰণ কৰিছিলে মই ইয়াত লিখিম আগতে মই বুজাই দিছো সো আমাৰ এনসাৰ হ'ব 5 5 by 11 অল এটো অল নাম্বাৰ বা পূৰ্ণ সংখ্যা হৈ আছে অপচন এ টো কাৰেক্ট এনসাৰ হয় ওকে বুজি পাইছেনে তাৰ পিছতে আইলে কোৱেশ্চন নম্বৰ 7 এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট ওইটো ইমান এটা স্ট্যান্ডার্ড কোৱেশ্চন আহে না ঠিক নাই তথাপিও কৰি দিছো হল অহাৰ চান্স থাকে হুৰিব পাৰে দেখাতে থান কিন্তু বহুত ইজি হয় এটা আছে কোৱেশ্চন নম্বৰ 7 যদি এজন ব্যক্তিয়ে পেন এখনৰ বিক্ৰী মূল্য 400 টকাৰ পৰা 380 টকা কমাই দিলে হল কি কৰিলে মাইনাস কৰি দিলে হল কমাই দিলে হল মানে তাৰ মানে কি কৰিলে ৰিডিউস হল তেওঁৰ তেন্তে লোকসান x% বৃদ্ধি x ইয়াতে কৈছে দে ইংলিশতে চাব লাগিব ইনক্ৰিজ লস ইন ইনক্ৰিজ x যেতিয়া 400 টকাত বেচে তেতিয়া একেতৰ লোকসান হৈছিলে কিমান পাৰসেন্ট x% লোকসান হৈছিলে এইটো কথা এনেকে কৈছে আৰু যেতিয়া একেতে 400 টকাৰ হলনি 380 টকা বেছি লাগে তেতিয়ালে কিমান আৰু বাঢ়িলে 4% বাঢ়িলে তাৰ মানে এই সিম্পল এই কোৱেশ্চনটো বুজিলো যেতিয়া দোকানীজনে ফেনখন 400 টকাত বেচে তেতিয়ালে একেতৰ লোকসান হয় কিমান পাৰসেন্ট x% লোকসান হয় কিন্তু যেতিয়া তেকেতে 380 অৰ্থাৎ 20 টকা কমাই দিয়ে নহয় তেতিয়ালে ডাইৰেক্ট কিমান পাৰসেন্ট বাঢ়ে 4% বাঢ়ে মানে x ৰ লগত x টো বাঢ়ে x% অলৰেডি লস হৈ আছে আৰু কমাই দিলে একেতৰ কিমান পাৰসেন্ট বাঢ়ে 4% বাঢ়ে এতিয়া এই কোৱেশ্চনটো এনেকে ডাইৰেক্ট উলিয়াব লাগে যদি ট্ৰিক্স লাগে মই এই ট্ৰিক্সটো কৈ দিছো হা এটা x% ইয়াতে সো এইটো x% লস হয় 400 টকাত কিমান হয় x% লস হয় এটা সম দেই 400 টকা মই এইটো ট্ৰিক্সৰ থ্ৰুদি কৰাই দিছো এইটো হল এতিয়া এইটো বহালো মই যে 400 টকাত বেচিলে x% লস হয় x% লস্ট ঠিক আছে এইটো লস যেতিয়া 380 ত বেচে তেতিয়ালে কিমান অলৰেডি x% লস হৈ আছে আৰু একেতৰ কিমান 4% লস হৈ যায় হল লস হৈ যায় তেতিয়ালে
এইটো নাই বুলি ধৰি লওক মনতে x% লছ হয় নহয় এইটো নাই তেতিয়াহ'লে কিমান পাৰ্চেণ্ট 4% কি উলিয়াব কৈছে 4% ডেফিনেটলি কি হৈ আছে 4 এতিয়া মোক কি উলিয়াব কৈছে ব্যয় মূল্য উলিয়াব কৈছে নহয় কি পেনৰ কি উলিয়াব কষ্ট প্ৰাইচ উলিয়াব কৈছে নহয় কিমান 4% লছ হৈ আছে এনেকৈ এই শৰ্ট ট্ৰিক্স আৰু ইয়াতে মই কি কৰিম এতিয়া CP ইকুৱেল ইয়াতে 4 আছে নহয় এতিয়া 4% হলে ইপালে 4% 4 এটো শর্ট ট্রিক্স তে এনেকে কৰিলে 20% হ'ব ইপালে ৰব আৰু এটা ট্ৰিক্স ক'ব লাগিব ইয়াৰ পৰা ইয়ালৈ কিমান লছ হৈ আছে 20 হল মানে 20% ইকুৱেল টু 4% ঠিক আছে তাৰ মানে কি লিখিম মই ইয়াতে 20% ইকুৱেল 4% মানে কিমান 20 কিমান পাৰ্চেন্ট 4 ইয়াতে লিখক 20 এটো বাদ দিয়ক CPTP লিখিব বাদ দিয়ক হল এটো 4% হল নে 20 হল ইয়াতে লিখক ইয়াতে 4 লিখক ইয়াতে 100 লিখক হল 100 লিখক এতিয়া তাৰ মানে কি হৈ আছে এটো 2400 মানে কি এটো লগত একো নাই মানে ইয়াৰ লগত এটো পূৰণ হৈ আছে হল পূৰণ হৈ আছে নে মই এটো লগতে কাটি দিম তেতিয়ালে 4 1 হল নে নাই তেতিয়ালে 2 25 50 শূন্য ইপালে এটা শূন্য আছিল ইমান কিমান টকা 500 টকা এটো 10 স্ট্যান্ডার্ড এক্সামত অহাৰ চান্স থাকে ঠিক আছে এনে কলিয়াই দিব পাৰিম হল ইয়াৰ পৰা ইয়ালৈ ডিফাৰেন্স কিমান এটো বলে এটো কোৱেশ্চন মই কনসেপ্টটো কৰাব পাৰো কিন্তু ট্ৰিক্সৰ সহায়ত এটো দেখাই দিছো ইজি হ'ব এনেকুৱা কোৱেশ্চন বিলাক ডাইৰেক্ট চাব আকো কৈছো ডাইৰেক্ট চাব যে ইয়াৰ পৰা ইয়ালৈ কিমান কমি গল 20 আৰু কিমান পাৰ্চেন্ট লছ বাঢ়িলে ইকুৱেল কিমান পাৰ্চেন্ট 4% হৈ গল তাৰ কামই হৈ গল 20% 4% মানে পাৰ্চেন্টৰ জায়গাত আমি কি লিখিব পাৰো 4/100 এটো হল আগতে কৈ আইছো কিনি হল তাৰ পিছত চাম এতিয়া এই কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 8 এতে কো টেপ ৰেকৰ্ডাৰ এটা কিমানত বেচিলে 1040 টকাত বিক্ৰী কৰি এজন পুৰুষে 4% লাভ হয় কিমান হয় লাভ কৰে যদি তেও 950 টকাত বিক্ৰী কৰে তেন্তে তেওৰ লোকসান হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন আহিব ইয়াত চক টেপ ৰেকৰ্ডাৰ ইমান টকাত এটা কিমানত বেচিলে 1000 টকাত যদি বেচে 1040 টকাত যদি বেচে কিমান পাৰ্চেন্ট লাভ হয় 4% লাভ হয় ইয়াৰ জায়গাত মানে ইয়াৰ জায়গাত 1040 টকাত নেবেছি যদি 950 টকাত বেচে তেতিয়ালে তেও লোকসান হ'ব কিমান লোকসান হ'ব L% টো আমাক উলিয়াব কৈছে কিমান হ'ব হল ইজি হল এতিয়া চাইছো হল এতিয়া আমি প্ৰথমে লিখিব লাগিব এটো কৰি সকচোন মই পানী খাইছো আমাক ইয়াতে দিয়া আছে কেইবাটাও দিয়া আছে হল আমাক ইয়াতে কেইবাটাও দিয়া আছে এটো কৰি সক এতিয়া লাভ কৰা দুটা অংক ইয়াতো কৰিব লাগিব ইয়াতো সক ইয়াতে এটা দুটা অংক অটো নিজে অলপ আগতে দুটা সেপাৰেট কৰি কৰিছিল ইয়া শৰ্ট ট্ৰিক্স কৰি লগাব পাৰি কিন্তু কনসেপ্ট কিনি কৈ আছো 400 টকাত বিক্ৰী কৰি এজন পুৰুষে ইমান টকা লাভ কৰে তেতিয়ালে কি উলিয়াই লব লাগিব ইয়াত লাভ কৰে CP কষ্ট প্ৰাইস বা কিমান আছিল এইটো উলিয়াই লব লাগিব হল ইয়াৰ লোকসান উলিয়াব লাগিব ইয়াৰ পৰা আমি কি উলিয়াই লব লাগিব CP উলিয়াব লাগিব হল কাৰণ আমি যদি লোকসানৰ পাৰ্চেন্টেজ উলিয়াব কওঁ কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এইটো ফৰ্মুলা ইউজ কৰা মানে আমি মাস বি কি CP টো জানিব লাগিব সো ইয়াৰ পৰা আমি CP ৰ ভ্যালুটো কি কৰিব লাগিব উলিয়াই লব লাগিব ইয়াৰ পৰা CP ভ্যালুটো উলিয়াই লব লাগিব ইয়াত সক হল ইয়াত আমাক কৈছে SP মই ডাইৰেক্ট লিখি দিম হল ইয়াতে এইটো হল SP হল আৰু এইটো হৈছে কি পাৰ্চেন্ট প্ৰফিট পাৰ্চেন্ট কি পাৰ্চেন্ট প্ৰফিট পাৰ্চেন্ট আমাৰ এটা ফৰ্মুলা আছিল যেতিয়া
ইয়াতে বিক্ৰী সেলিং প্ৰাইস আৰু প্ৰফিট পাৰ্সেন্ট দিয়া থাকে তেতিয়ালে আমি যেতিয়া কষ্ট প্ৰাইস উলিয়াম তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ঠিক আছে এই ফৰ্মুলাটো কি আছিল ইয়াতে লিখিম যে CV ইকুৱেল টু কি লিখিম SP ইনটু 100 হল 100 ইফালে কিমান 100 প্ৰফিট হৈছে নহয় প্ৰফিট হৈছে প্ৰফিট হলে প্ৰফিট পাৰ্সেন্ট লিখিম হল P ফৰ কিমান প্ৰফিট পাৰ্সেন্ট এটা কিমান লিখিম কিমান বিক্ৰী কিমান 1040 বিক্ৰী কৰিলে কিমান পায় এটা 100 আছে হলনে 100 ইয়াৰ লগত 4 যদি মই প্লাস কৰো তেতিয়ালে কিমান হ'ব 104 হ'ব সো মই ডাইৰেক্টলি লিখিলো 104 আৰু এই 100 টো কাৰ লগত যাব ওপৰৰ লগত যাব 100 হবনে এতিয়া যদি কং যে এটো কিমান হ'ব বুলি কলে এই দুটা যদি পূৰণ কৰা হয় কিমান হ'ব গম পাইছানে 1040 এটো কেইটা শূন্য আছে দুটা শূন্য আছে মই দুটা শূন্য লগাই দিছো শূন্য ইয়াত কিমান গল 104 এটা এটো চাওক 104 এই কেইটা মিলিছে নে 104 কাটি দিয়ক তেতিয়া কিমান হল 1 হল মানে 104 1 এৰে কাটি কেইটা শূন্য থাকিলে তিনটা শূন্য থাকিলে শর্টকাট হল তেতিয়ালে কিমান হ'ব কিমান হ'ব 100 হল ইয়াতে আৰু শূন্য এটা থাকিলে কিমান হ'ব মানে 1000 কিমান হৈ গল 1000 হল 1000 আমি গম পালো এতিয়া CP টো কিমান 1000 বুলি কৈছে 1000 ওকে এতিয়া আমি অঙ্কটো কৰিব পাৰো CP কিমান পালো 1000 পালো এটা সক এতিয়া আমাক কিমান দিছে তেও যদি ইমান টকাত বিক্ৰী কৰে এটো কি হ'ব SP হল SP কিমান পালো SP ইকুৱেল টু কিমান পালো হেতু 950 হ'ব আৰু CP টো ইমান এতিয়া আমি কোনটো ফৰ্মুলা ইউজ কৰিম বুলি ক'লে আমি লস পাৰ্সেন্ট উলিয়াব কৈছে এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি দিম হল কোনটো ফৰ্মুলা ইউজ কৰিম ইয়াতে মই লিখি দিছো লস পাৰ্সেন্ট হয় লস পাৰ্সেন্ট মই ইয়াতে লিখাই দিম ইয়াতে প্লেস টু নাই অল লস পাৰ্সেন্ট ইকুৱেল টু এই ফৰ্মুলা ঠিক আছে লস পাৰ্সেন্ট অৰাই কি কৰ CP টো ডাঙৰ হয় SP টো সৰু হয় তেতিয়ালে CP SP হল এতিয়া চ ইয়াতে যদি মই কং যে ইয়াত আছে CP ইয়াত আছে SP হল তাৰ পিছত কি বুলি ক'লে বুলে কি লয় বুলে ইয়াতে CP লয় মনত ৰাখিবা হা ইয়াত কি লব লাগিব CP লব লাগিব ইনটু কি পাৰ্সেন্ট 100 হল পাৰ্সেন্ট লিখিব বাদ দিব লাগে তাৰ পাছতে ইয়াত কি আইব এতিয়া CP কিমান বুলি কৈছে কিনা দামটো কিমান 1000 কিনা দাম কিমান 1000 এতিয়া বেচা দাম কিমান 950 ইয়াৰ পৰা যদি 950 মাইনাস কৰি দিয়া হয় কিমান থাকিব 50 মানে CP ৰ পৰা ইটুক যদি বিয়োগ কৰা হয় তেতিয়ালে কিমান পাও 50 হল ইয়াত কিমান হ'ব 1000 ইনটু কি হ'ব 0 হল 0 কাটিলো হল তাৰ পিছতে ইয়াতে কিমান পাৰ্সেন্ট হল এটা যদি 0 কাটে তেতিয়ালে কি থাকিলে ইপালে কিমান থাকিলে 5% কিমান হ'ব 5% তেতিয়ালে 950 টকা যদি বিক্ৰী কৰে তেতিয়ালে তেও লোকসান হ'ব কিমান পাৰ্সেন্ট 5% হ'ব দে ঠিক আছে এতিয়া আইছো নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো নিচিনা যোৱা বছৰ আহিছিলে একদম ইজি এটো ট্ৰিক্সত কৰি দিম মই ট্ৰিক্সৰ সহায়ত কৰি দিম ইয়াতে চক the cost price of 15th article is same as the selling price same as মানে অমান বুলি ধৰি লব same as of 10 articles the profit percentage ইয়াতে কৈছে যে 15টা বস্তুৰ ব্যয় মূল্য মানে কিনা দাম 15টা বস্তু কিনুতে আপোনাৰ গল কিমান 1500 টকা আপুনি এজন দোকানী বুলি ধৰি লওক দোকানীয়ে কি হল কিবা কিবি কিতাপ চিতাপ কিনিব গল কিনুতে 15খন কিতাপ 15খন বুকস হল কিনুতে আপোনাৰ কিমান টকা গল 1500 টকা গল
আপুনি দোকানত আনি সেলিং কৰিলে 10 কণ হল 10 কণ সেলিং কৰোতে আপোনাৰ কি হ'ব 1500 টকা ওলাই গ'ল তাৰ মানে আপোনাৰ কি হৈছে লাভ হৈছে এনেকুৱা অংক একো কৰিব নালাগে লাভ হৈছে লোকসান হৈছে এটো দৰকাৰ নাই আপোনাক মই এটা ট্ৰিক্স দিম এই ট্ৰিক্সত কৰিব ঠিক আছে এই ট্ৰিক্সত কৰিব হল এই ট্ৰিক্সত এপ্লাই কৰি দিবি বস কেল খতম ইয়াত লাভ হৈছে নে লোকসান হৈছে এটো মাথা মাৰি থাকিব নালাগে মুঠতে এটা কথা জানিব লাগে প্লাস মাইনাসৰ কথাটো মনত ৰাখিলে হৈ গ'ল ইয়াতে কৈছে যে যেতিয়া আমাক কি হৈছে লাভৰ শতাংশ কেতিয়াবা কোৱেশ্চনটো কি দিয়ে ফৰফিট অৰ লস পার্সেন্ট উলিয়াব দিয়ে প্রফিট হৈছে নে লস হৈছে এটো খুলিয়া দিব দিয়ে ইয়াতে ডাইরেক্ট মেনশন কৰিছে প্রফিট পার্সেন্ট উলিয়াব দিছে কিন্তু এক্সামত কি কৰে প্রফিট অর লস মানে লাভ হৈছে নে লোকসান হৈছে এই কথাটো খুদে সো এটা কাম কৰিব প্রফিটে হোক এটা ফর্মুলা ইউজ কৰিব প্রফিট বা কি হ'ব লস পার্সেন্ট অল প্রফিট বা লস পার্সেন্ট দুইটা ইউজ কৰিব পাৰে P/L লিখিব তাৰ পিছতে এই ট্ৰিক্স এপ্লাই কৰিব x minus y divided by y একদম কাটনাক ট্ৰিক্স হয় এটো তেতিয়ালে x ৰ মান কিমান এটো x বুলি ধৰিব x ৰ মান প্ৰথমটো কি হ'ব x সেকেন্ডৰ কি বুলি ধৰিব y x ৰ মান কিমান 15 y ৰ মান কিমান 10 ইয়াত কিমান এটো কিমান আছিল y টো কিমান বুলি ক'লে 10 y ৰ মান কিমান 10 এতিয়া যদি মই কওঁ যে ইয়াৰ পৰা ইয়াত মাইনাস কৰিলে কিমান হ'ব কিমান থাকিব অল আৰু এটা ইয়াত পূৰণ কৰিব লাগিব দেই ৰব এটো পূৰণ কৰিব লাগিব এটো ফৰ্মুলাত কি কৰিব লাগিব এটো 100 পূৰণ কৰি দিব 100 ইয়াত কি কৰিব লাগিব 100 অল এই তৰিকা কি হ'ব লাগিব একদম দামাকা ট্ৰিক্স অল 100 কৰিলে নহয় এটা সক এইটো যদি মাইনাস কৰে তেতিয়ালে কিমান হ'ব ইয়াতে মই দেখাই দিছো -5 হল একদম দেখাই দিছো এইটো কোৱেশ্চন আহে 100 হল নে এনেকা আছে তেতিয়ালে এইটো কি কাটিব নোৱাৰে নেকি উইন কাটিলে ইফালে ইয়াৰ পৰা উইন কাটিলে ইফালে কিমান থাকিলে ইফালে থাকিলে আপোনাৰ 5 ইনটু ইয়াত কি থাকে উইন এটা কাট এইটো উইন কাটিছে দেই এইটো কথা নাই কিমান হল 10 কিমান হ'ব 50% অপশন সি টু কারেক্ট আনসার এতিয়া এটো কি হল ওলাইছে পজিটিভত ওলাইছে কি হল ওলাইছে পজিটিভ আর প্লাসত ওলালে কি হ'ব এটো যদি এনসারটো প্লাসত ওলাই তেতিয়ালে এটো হ'ব প্রফিট কি হ'ব প্রফিট যদি এনসারটো যদি -50 ওলালে তেতিয়ালে এটো কি হলেতেন লস হলেতেন ঠিক আছে লস ইয়াতে দিব লস এনেকে দিব বা এনেকে প্রফিট এনেকে অপশনত দিব পাৰে লস অবলিক প্রফিট দিয়া থাকিলে হল এইখিনি চাব এটা নেক্সট কোৱেশ্চনটো চা এইটো কোৱেশ্চন ইয়াতে কৈছে 15 খন টেবুল কিনুতে কিমান গল 15 খন টেবুল কি কৰিছে কস্ট প্রাইস হল যদি 15 খন টেবুলৰ ব্যয় মূল্য 20 খন টেবুলৰ বিক্ৰী মূল্যৰ সমান হয় হল 15 খন টেবুল কিনুতে কিমান গল 2000 টকা গল হল কিন্তু তেনেকুৱা 20 খন টেবুল বিক্ৰী কৰোতে কিমান ওলাইছে 2000 ওলাইছে হে তাৰ মানে কি হৈছে লস হৈছে এটোটো মই আপোনালোকক মাথা মাৰি থাকিব কোৱা নাই এটো দৰকাৰ নাইব যদি এনেকুৱা অমান হৈছে ইকুৱেল বুলি কৈছে মানে 10টা বস্তু কিনা দাম 5টা বস্তুৰ বেচা দামৰ অমান বুলি যদি কয় তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিব হল ইয়াতে কি উলিয়াব কৈছে লোকসান লস পার্সেন্ট ইকুয়াল টু কি কৈছিলো x minus y divided by y into 100 হল ইয়াতে x ৰ মান কিমান 15 y ৰ মান কিমান 20 হল ইয়াতে কিমান 20 into ইয়াতে কি আছে 100 শূন্য কাটিলো ইফালে 2 5 গুণ 10 এফালে 15 ৰ পৰা ইফালে গলে কিমান হ'ব -5 into ইয়াত কিমান থাকিলে 5 মাইনাস কিমান হ'ব -25% তাৰ মানে মাইনাসৰ ওলাইছে মানে কি হ'ব লস হৈছে তাৰ মানে কোনটো অপশন সি টু কারেক্ট আনসার হবনে ঠিক আছে ওকে ক্লিয়ার মাইনাসত ওলাইছে যেটা এটো হৈ গ'ল
তাৰ পাছত আহিলে নেক্সট কুৱেশ্যন এই কুৱেশ্যনটোৰ নিচিনা এদিনা 15 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰ এক্সামটোত আহিছিলে চ' এই কুৱেশ্যনটো মই লৈ আনিছোঁ এইটো চাওক দামাকা ট্ৰিক্স কৰি দিম ইয়াত 11 নম্বৰ প্ৰথম বছৰত ৰিমাৰ দৰমহা 50% বাঢ়িলে মানে প্লাছ হ'ল কিমান বাঢ়িলে 50% প্লাছ হ'ল তাৰ পিছৰ পৰৱৰ্তীত কমি গ'ল মানে মাইনাছ লাগি গ'ল মাইনাছ কিমান হৈ গ'ল 50 হ'ল মাইনাছ কিমান হ'ল 50 হ'ল প্ৰথমতে বাঢ়িলে 50 তাৰ পিছত কমিলেগে মাইনাছ লাগি গ'ল ঠিক আছে ইয়াৰ ফলত দৰমহা ৰিমাৰ দৰমহা বাঢ়িবনে কমিব কেনেকৈ ক'ব এতিয়া ৰিমাৰ দৰমহা বাঢ়িবনে কমিব কেনেকৈ ক'ব চ' ইয়াৰ কাৰণে কি উলিয়াব কৈছে দৰমহা হ'ল ৰিকুইৰমেণ্ট কি হৈছে যিয়ে হওক ৰিকুইৰমেণ্ট চেলাৰী দৰমহা ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব হ'ল ৰিকুইৰমেণ্ট বুলি যি বিচাৰিছে দৰমহা বৃদ্ধি হ'ব পাৰে হ্ৰাস হ'ব পাৰে চ' ইয়াতে লিখিব x প্লাছ হ'ল x প্লাছ y হ'ল x প্লাছ y ইকুৱেল টু x ইনটু y ইয়াতে কি লিখিম মই 100 লিখিম তাৰ মানে কি হ'ব x প্ৰথম বাঢ়িলে এইটো মই কি বুলি ধৰিম x কিমান বাঢ়িলে 50 বাঢ়িলে কিমান বাঢ়িলে 50 বাঢ়িলে ইয়াত কি আছে ফৰ্মুলা মতে প্লাছ আছে প্লাছ লিখিলো তাৰ পিছৰ পৰৱৰ্তী সময়ত কিমান কমিলে -50 হ'ল প্লাছ আছে ইয়াতে প্লাছ আছে নে এটো প্লাছ আছে x ইনটু কিমান x ইনটু y x ৰ মান কিমান ইয়াত মই ধৰিলো 50 y ৰ আৰু এটোৰ মান কিমান প্লাছ মাইনাছ ইয়াত দিব দৰকাৰ নাই কিমান 50 হৈ গ'ল প্লাছ মাইনাছৰ কথাটো ইয়াত নাই হেতি আছে ইয়াত প্লাছ আছে বুলি ইয়াত মাইনাছ দিব নালাগে ইয়াতে দিব লাগিব তাৰ পিছতে ইয়াত কি হ'ব 100 হ'ল এতিয়া যদি মই কওঁ যে 50 প্লাছ এ মাইনাছে মাইনাছ কিমান হ'ল 50 প্লাছ এতিয়া চাওক ইয়াৰ পৰা হইনো ইয়াৰ পৰা হইনো ইয়াৰ পৰা হইনো ইয়াৰ পৰা হইনো মানে তাৰ মানে কি হ'ল 5 গুণ কিমান হৈ গ'ল 25 কিমান হৈ গ'ল 25 এতিয়া চাওক এটো চাওক ইয়াত একো নাই মানে কি আছে ইয়াত একো নাই মানে কৈ দিছো ৰব ইয়াত একো নাই মানে কি আছে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ মানে 50 ইয়াত এটা প্লাছ আছে এটাত কি আছে মাইনাছ আছে এই দুটা বি কৰিলে মাইনাছ হয় তাৰ মানে কিমান দেখিলে এতিয়া 25% দেখিলে হয় নে সো অপচন বি টু কারেক্ট आंसर হয় অপচন বি টু কি হ'ব কারেক্ট आंसर হয় বুজি পাইছানে একদম ইজি মেথড হল একদম ইজি মেথড হল একদম ইজি মেথড কেনেকৈ কৰিব লাগে সেই ফৰ্মুলাত লিখি দিব লাগে x আৰু এটো পূৰণ কৰিব লাগে 5 গুণ 25 পালো তাৰপিছত এটো ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে কাটিলো এটো 10 ষ্টেণ্ডাৰ্ডত অহাৰ চান্স আছে হল এটো কৰি দিম তাৰ পাছত আহিম পৰৱৰ্তী কুৱেশ্যনটো কি আছে পৰৱৰ্তী কুৱেশ্যনটো কি আছে প্ৰথম বছৰত গাড়ী এখনৰ মূল্য 30% হ্ৰাস পালে মাইনাছ আৰু তাৰ পৰৱৰ্তী বছৰত পুনৰ কিমান মাইনাছ কালে 40% মাইনাছ কালে তেতিয়ালে ইয়াৰ ফলত কি হ্ৰাস বৃদ্ধি হৈছে কিবা কমিছে নে বাঢ়িছে নে এটো লিয়াব লাগে সেম ফৰ্মুলা ইয়াতে ৰিকুইৰমেণ্ট লিখিব লাগে কি লিখিব x প্লাছ y প্লাছ কি লিখিলো মই x ইনটু y ডিভাইডেড বাই কি লিখিম মই 100 লিখিম এটা কি কৰিম x ৰ মান কিমান মই কম যে প্ৰথম কি হৈছিলে কমিলে -30 ইয়াত কি আছে প্লাছ আছে ফৰ্মুলা মতে প্লাছ লিখিম তাৰ পিছৰ বছৰটো কি হৈ গ'ল কমিলে -40 মই ব্ৰেকেটত -40 লিখিম প্লাছ লিখিম প্লাছ আছে ফৰ্মুলা মতে এতিয়া 30 ইয়াত মই প্লাছ মাইনাছৰ নিলিখো 30 ইনটু কিমান হ'ব 40 ইপালে কিমান আহিলে 100 ইয়াৰ পৰা হইনো কাটিলে ইয়াৰ পৰা হইনো কাটি গ'ল ইয়াৰ পৰা হইনো আৰু ইয়াতে দুইটাতে কি আছে মাইনাছ আছে -30 প্লাছে মাইনাছে -40 ইয়াতে প্লাছ কিমান দেখিব
3 4 গুণ কিমান হ'ব 12 12 তো কি হইলে 4 আৰু বিৰাক পূৰণ কৰিম তাৰ পিছত কিমান হ'ব বুলি ক'লে -30 মাইনাসে কি হ'ব প্লাস হ'ব হয়নে নহয় 70 হ'ব মানে মাইনাস চিনটো থাকিব অল মাইনাসে বুলি কৈছে কয় এটো নহয় একচুয়ালি যদি দুটা অংকিয়াৰ আগত ইয়াতো 30 হল 30 ৰ আগতো কি আছে মাইনাস আছে আৰু 40 আগতো কি আছে মাইনাস আছে ইয়াৰ আগতো কি আছে মাইনাস আছে তেতিয়ালে মাইনাস টকা দুটা সংখ্যা যদি মাইনাসে থাকে দুটা সংখ্যা যদি মাইনাস থাকে তেতিয়ালে ভ্যালুটো প্লাস হ'ব কিন্তু এই সিম্বলটো সেম মাইনাস আহিব কিমান 70 ইপালে প্লাস 12 এতিয়া ইয়াত 12 আছে ইয়াত মানে এতিয়া কি হ'ব 70 আছে এটাত কি আছে প্লাস 12 মাইনাস কৰিলে কিমান হ'ব প্লাসে মাইনাসে কিমান হ'ব 58 এতিয়া ডাঙৰৰ আগত কি আছে বুলি ক'লে মাইনাস তেতিয়ালে কি হৈছে লস হৈছে নে কমিছে নে বাঢ়িছে তেতিয়ালে কি হ'ব কমিছে 58 কি হ'ব কমিছে হল মাইনাসত থাকিলে কমিব প্লাসত থাকিলে বাঢ়িব হল এইটো আছিল সো আজিৰ ক্লাসটো এনে ইমানে আছিল আৰু কেনেকুৱা পাইছে অকলে জনাব কমেন্ট কৰি আৰু এই পিডিএফ টো গ্ৰুপত দিয়া হ'ব সো এক্সামটোলৈ বেছি দিন নাই 29 ডেজ লেব আছে সো যিমান পাৰে এইখিনি ষ্টাডি কৰা এসচিআৰটি ক্লাস 6 to 10 লৈকে পঢ়া আৰু মেথছ ৰিজনিং আমাৰ গুটেইখিনিয়ে কভাৰ হ'ব কিন্তু নিজেও ষ্টাডি কৰক ফোকাস কৰক যিমান পাৰে কষ্ট কৰক ধন্যবাদ আকৌ পৰৱৰ্তী ক্লাছত অহা কাইলৈ সকলোকে লগ পাম